ভয় খাই আছে যে কিবা কলিয়ে জেলত সোমাই থব আৰে কিবা মই কৈ আছো ন মই কম তহঁতৰ কাৰণে মানুহকেইটাটো এটলিষ্ট লগত থাক মানুহকেইটাটো এটলিষ্ট লগত থাক জুবিনদাৰ কাৰণে এইখিনিও নোৱাৰে জুবিনদা আমাৰ কাৰণে এইখিনি কৰি থৈ গৈছে জুবিন গাৰ্গে যিটো কৰি থৈ গ'ল গোটেই জাতিটোক একত্ৰিত কৰি থৈ গুচি গ'ল সেই গোটেই জাতিটোক একত্ৰিত কৰি থৈ গুচি যোৱা মানুহটো মৰাৰ পিছদিনাই দেখোন তহঁতৰ গোটেই দীঘলী পুখুৰীৰ গছ কাটি পেলালে বে দাদা সেইটোৱেতো হা গোটেই গছ কাটি পেলালে দেখোন মানুহটোৰ চিতাটো জ্বলাৰ পিছতে দীঘলী পুখুৰীৰ গছ কাটি পেলালে কোনো এটাই মাত নামাতিলে মুখ সোমাই দিলে ভিতৰত কোনো এটা মাত নামাতিলে এয়া নেকি আমাৰ অৱস্থা এই নেকি আমাৰ অৱস্থাটো এইটো নেকি আমি ৰজাৰ তলত চলি আছো আমাৰ ইয়াতে গণতন্ত্ৰ চলি আছে নে ৰাজতন্ত্ৰ চলি আছে হা চলি কি আছে গণতন্ত্ৰ নে ৰাজতন্ত্ৰ আমাৰ ইলেকশ্যন আমাৰ সমষ্টি আমাৰ মানুহ চব আমাৰ হ'ব লাগিব আৰু চব জনতাৰ মতে হ'ব লাগিব সবে ভয় খাই ঘৰত লুকাই আছে ভয় খাই ঘৰত লুকাই থাকি কিডাল হ'ব বে সেইটোৱেতো লাগে আমাক ভয় খাই থাকি হ'বডাল কি জুবিনদা আমাৰ কাৰণে ইমান কিবা কিবি কৰি থৈ জুবিন গাৰ্গে অসমখনক গোটেই পৃথিৱীক চিনাকি কৰাই থৈ গ'ল সেই জুবিন ক্ষেত্ৰত আজিলৈকে এটা ইটা পৰা নাই ফৰেনৰ আহি মানুহখিনিয়ে কৈছে হুৱেৰ ইজ জুবিন গাৰ্গ যেতিয়া দেখাই দিছে পাৰৰ গু হাগি থকা চিতাটো দিছ ইজ দ্য ৱে ইউ ট্ৰিট ইয়ৰ মিউজিচিয়ান এনেকুৱা ধৰণৰ প্ৰশ্ন আমি শুনিবলৈ পাইছো এইবিলাক চা বিক্ৰী গৈছে বে এইবিলাক চব বিক্ৰী যোৱা পোৱালি বুজি পাইছ নাই এইবিলাক চব বিক্ৰী যোৱা ইনফ্লুৱেঞ্চাৰ বুলি নকওঁ মই সিহঁতে যদি অকল নিজৰ বস্তুৱে অকল পইচা পালে যদি কাম কৰে সেইবিলাক অলপ ইনফ্লুৱেঞ্চাৰ বুলি কোৱা নহয় এইবিলাক দালাল বুলি কোৱা হয় মই দালাল বুলি মাতো সেইবিলাকক আৰু অসমত যিমানটা ইনফ্লুৱেঞ্চাৰ আছে সিহঁতক খালি একবাৰ মোৰ ওচৰত ভালকে আহিব দিবি অকলে সিহঁতেও ক'ব বোলে ডেডি বুলিয়ে মাতে মোক ইনফ্লুৱেঞ্চাৰখিনিয়ে হয় দাদা আপুনি ৰাইজৰ হকে আপুনি এতিয়া জুবিনদাৰ হকে মান মাতিছে এতিয়া বেলেগে মান মাতিব পৰা এটাও নাই বেলেগে কেলে মান মতা নাই সেইটোৱে দে মই ঠিক আছে পায়েং মই বেলেগ এটা কল লৈছো থেংক ইউ হা আই লাভ ইউ জয় জুবিনদা ন্যায় পাবৰ কাৰণে মানুহে লাগিব এজন মানুহে মই কি কৰিম কওকচোন দাদা নহয় মই অকলে কি কৰিম মোক এইটো কথা আপোনালোকে কওক মই অকলে কিবা কৰিব গ'লেই মোক ভিতৰত ভৰাই দিয়ে তাৰে পিছত গোটেই অসমখন মনে থাকে এনেকে কেনেকে হ'ব কওকচোন ইনফ্লুৱেঞ্চাৰবিলাকৰ অৱস্থা দেখিছ নাই ইনফ্লুৱেঞ্চাৰহে যেন মন্ত্ৰী এম এল এ নহয় যেন ইনফ্লুৱেঞ্চাৰহে ৰিল কাটি ৰিল বনাই থাকে আবে মন্ত্ৰী এটা CM এটাই যদি ৰিল বনাই হাঁহি উঠা কথা হয়নে নহয় হা ইনফ্লুৱেঞ্চাৰ নেকি বে অকণমান কেটেগৰীটো নিজৰ মেইনটেইন কৰিব লাগে বে নিজৰ কেটেগৰী এটা মেইনটেইন কৰাটো উচিত কৰ কিবা গুলি মাৰা ভিডিঅ' ওলাইছে দেখোন কাৰোবাক গুলি মাৰি আছে কিবা কৰি আছে এইবিলাক মন্ত্ৰীয়ে এইবিলাক কৰা বস্তু এটা CM এটাই এইবিলাক ভিডিঅ' ওলাই ইনফ্লুৱেঞ্চাৰৰ দৰে সেই লাজে লাগছে মোৰ মানে CMৰ ভিডিঅ' ইনফ্লুৱেঞ্চাৰ বোলে CM মানুহখিনি লাগিব মই এইখিনিয়ে কৈ আছো মানুহখিনি লাগিব প্ৰত্যেকজন অসমীয়াৰ বুকুত জুবিন গাৰ্গ সোমাই আছে এই কথাটো বুজি পোৱা উচিত আৰু এটা কথা মই অসমবাসী ৰাইজক সুধিব বিচাৰিছো অসমবাসী ৰাইজে দেখিছে ভিক্টৰ দাসে জেল খাটি আহিছে 5 মাহ দেখিছেনে নাই দেখা দেখিছেন নাই বে মতলব 5 মাহ জেল খাটি আহিছো বে মতলব 5 মাহ জেল খাটি অহাৰ পিছত আপোনালোকে দেখা পাইছেন নাই মই কি মোৰ কি যিটো মই কৈছিলো যে জুবিন দাই ন্যায় পাবই লাগিব মই কি এৰি দিছো নেকি জেল খাটিছো মই হেৰি হৈছে মোৰ কষ্ট পাইছো মই অশান্তি পাইছো মই কান্দিছো মই কিন্তু মই কি ভাগৰি পৰিছো নেকি মইতো ভাগৰি পৰা নাই তে মানুহখিনি এই কথাখিনি কিয় বুজি নাপায় আপোনালোকে যদি লগে নিদিয়ে আপোনালোকে যদি লগত নাথাকে কেনেকৈ সম্ভৱ হ'ব আৰে ভাই ঘৰত বহি এটা শ্বেয়াৰো যদি কৰিব চিন্তা কৰ যে মই ভিক্টৰ দাসৰ লাইভটো শ্বেয়াৰ কৰিলে মোৰ চাকৰিটোত কিবা টানাটানি হ'ব ভাই এনেকুৱা কলিজালৈ জীয়াই থাকিয়ে লাভ নাই বে এনেকুৱা যেনে লাগিলে মোকতো এনেকুৱা যেনে লাগিলে মোক গছৰ ওপৰত উঠাই দি গুৰিটো কাটি দিলে মোৰতো তেনেকুৱাই লাগিলে সেইটোতো হয়ে মই দল সংগঠন নকৰো বে মই দল সংগঠন কৰিবলৈ নাই মই সদায় এটা কথা কওঁ নহয় বোলে ঝুল মে তো সুअर आता है शेर अकेला आता है মই অকলে ঠিক আছো ভাই এতিয়াও